গাইজ জীৱনটোত কিবা শুনিয়ে লাগছে নেকি আমাৰ গাঁৱত লাইনটোতো নাই কিন্তু বেলেগ গাঁৱত চাৰ্জ দিব যাবৰ কাৰণে এতিয়া বৰষুণ যাকো নকমেচোন। হে গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ৰাতিপুৱা প্ৰায় 10টামান বাজিল, 9টামান বজাত উঠি কিনে ডাইৰেক্ট একালে গা চা ধুইছোঁ। মানে কি আজি শুক্ৰবাৰ, এতিয়া নামাজ পঢ়িব যাবাৰো টাইম হ'ব। আৰু মানে কি ঠাণ্ডাৰ দিনত যিমানে মানে শলকান গাটো ধোৱা সিমানে ঠাণ্ডাটো বেছিকে মানে নালগে, যিমানে দেৰিকে ধুবি সিমানে বেছি ঠাণ্ডা লাগিব। সেইকাৰণে উঠি কিনে একালকে ডাইৰেক্ট গা চা ধুইছোঁ। আৰু এতিয়া ক'বা এতিয়া মোবাইলটো চাৰ্জ দিয়াৰ মাথা মাৰিব লাগে। মানে চকত দেখিন যাওঁ চাগে একবাৰ যাই কিনে ক'ব পাৰিলে অলপমান চাৰ্জ কৰি আনো, মানে নাই এই লাল মাৰি আছে আৰু মানে 10-15 মান আছে আৰু। গাইজ মোবাইলটো চাৰ্জ দিব যাম বুলি ওলাই আহিছিলোঁ কিন্তু ধাৰাসাৰ বৰষুণ মাৰি দিছে, এতিয়া কেনেকৈ যাওঁ। আৰু গাইজ বৰষুণ যাক অলপ কমাৰ পিছতে আমি এতিয়া আহি গ'লোঁ লাইনৰ অফিচত। মানে আমি বজাৰত এতিয়া যাই আছোঁ কাৰণ আমাৰ তাতে লাইনটো নাই না, সেইকাৰণে আমি সুধিব গ'লোঁ এতিয়া কেইটা দিয়ে কেইটা নেদে। আৰু তাহাঁতে কৈছে যে আজি আশা কম এতিয়া সোমবাৰ বা কালিহে আহিব। মানে গাইজ আপোনালোকে যোনদিনা ভিডিঅ'টো চাই আছে মানে আজিও আহিব পাৰে, আৰু আজি যদি নাহে ডাইৰেক্ট আৰু সোমবাৰে আহিব বোলে, সেনেকৈ কৈছে আমাক। আৰু এতিয়া ধুনীয়াকৈ আহি গ'লোঁ ঘৰ। আৰু গাইজ এতিয়া মানে আজি শুক্ৰবাৰ না, সেইকাৰণে ধুনীয়াকৈ গা পাতো ধুৱাই আছে। এতিয়া ধুনীয়াকৈ নামাজটো পঢ়িও জুম্মাৰ নামাজটো। আৰু গাইজ জুম্মাৰ নামাজটো পঢ়িলোঁ, লগতে অলপমান মোবাইলটো চাৰ্জো কৰি আনিলোঁ, মানে বেলেগৰ তাতে যাই হ'লেও চাৰ্জ দিছোঁ আৰু গাইজ এতিয়া একবাৰ চকত দেখি ওলাই আহিলোঁ। কিন্তু গাইজ ৰাস্তা চাওকচোন, মানে ৰাস্তা ভাল কৰিব 2 দিন হয় নাই, পানী জমা হ'লে। আৰু এতিয়া ধুনীয়াকৈ চকত আহি কিনে প্ৰথমতে মই মাছ ল'ব লগা আছিল, মাছটো ল'লোঁ। আৰু গাইজ এতিয়া অলপমান জিলাপিও ল'লোঁ, মানে কালি জিলাপি ভাগত নাপালোঁ না, সেইকাৰণে ভাবিলোঁ কি আজি সলকান্তে এইটো লৈ লওঁ মালটো। আৰু গাইজ এতিয়া ধুনীয়াকৈ বস্তুখিনি লৈ কিনে আহি গ'লোঁ এতিয়া ঘৰত। আৰু এতিয়া ধুনীয়াকৈ অজুটো কৰি আহিলোঁ, আৰু অজুটো কৰি আহি কিনে এতিয়া জোগালটো আগত লৈছোঁ, মানে এতিয়া আজান দিছে আৰু বিছমিল্লাহটো কৰি লওঁ। আৰু গাইজ আজি ভাজা বুৰা বস্তু একো নাই দিয়ক, মানে ভাজা বুৰা খোৱাতে গেষ্টিক বহুত হৈ গৈছে না, সেইকাৰণে আজি শুখা ৰুটি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ খাই দিয়ে ল'লোঁ। আৰু গাইজ এতিয়া খোৱা লোৱা কমপ্লিট। আৰু গাইজ এতিয়া বৰষুণ বতৰ কহনো যাব, ডেটছ ফৰ টুডে গাইজ, চি ইউ চুন।